দ্বিতীয় গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগৰ সফল সামৰণি। NF ৰেলৱেৰ শিৰত চেম্পিয়নৰ মুকুট, প্ৰাইডিছ মেভৰিক্সলৈ ৰানাৰ্ছআপৰ সন্মান। বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত মন্ত্ৰী অশোক সিংহাল। লোকে লোকাৰণ্য জজ খেলপথাৰ। যোৱা 22 নৱেম্বৰৰ পৰা গুৱাহাটীৰ জজ খেলপথাৰত অনুষ্ঠিত দ্বিতীয় গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগৰ দেওবাৰে সফল সামৰণি পৰিল। গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে 16টাকৈ আগশাৰীৰ ফুটবল দলে। দেওবাৰে অনুষ্ঠিত ফাইনেলৰ মহাৰণত অৱতীৰ্ণ হ'ল NF ৰেলৱে আৰু প্ৰাইডিছ মেভৰিক্স। মেচৰ প্ৰথমাৰ্ধৰ 35 মিনিটত NF ৰেলৱেৰ হৈ প্ৰথমটো গ'ল স্ক'ৰ কৰে শিব্ৰা নাৰ্জাৰীয়ে। প্ৰত্যুত্তৰত মেচৰ অতিৰিক্ত 5 মিনিটত প্ৰাইডিছৰ খেলুৱৈ অম্বৰ ছেত্ৰীয়ে গ'ল স্ক'ৰ কৰি 1-1ৰে মেচত সমতা স্থাপন কৰে। আনহাতে টাইব্ৰেকাৰত 6-5 গ'লৰ ব্যৱধানত জয়ী হৈ চেম্পিয়নৰ ট্ৰফি হাতত তুলি ল'লে NF ৰেলৱে দলে। চেম্পিয়ন হোৱাৰ সুবাদত NF ৰেলৱে দলে ট্ৰফিসহ লাভ কৰে 15 লাখ টকাৰ প্ৰাইজ মানি। সেইদৰে ৰানাৰ্ছআপ দল প্ৰাইডিছ মেভৰিক্সে ট্ৰফিসহ লাভ কৰে 7 লাখৰ প্ৰাইজ মানি। তদুপৰি প্ৰতিযোগিতাখনত ছেমিফাইনেল খেলা দুটাকৈ দলক্ৰমে ইউনাইটেড চিৰাংদুৱাৰ FC আৰু FC গ্ৰীণ ভেলীয়ে অৰ্জন কৰে 1.5 লাখকৈ ধনৰাশি। দ্বিতীয় গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগৰ চেম্পিয়ন দল আৰু ৰানাৰ্ছআপ দলে আগন্তুক বৰদলৈ ট্ৰফিৰ বাবে আহৰণ কৰিলে যোগ্যতা। আজি ফাইনেলখন খেলিলে NF ৰেলৱে আৰু প্ৰাইডিছে খেলিছে। তেওঁলোকে খুব সুন্দৰ খেল আমাক উপভোগ কৰাইছে। আজি খুব ভাল খেল হৈছে। দুয়োটা দলে সমানে খেলিছে আৰু তেওঁলোকে আজি চেম্পিয়নে পাইছে আপোনাৰ 15 লাখ টকা আৰু ৰানাৰ্ছআপে পাইছে 7 লাখ টকা আৰু চেম্পিয়ন হ'ল আপোনাৰ NF ৰেলৱে চেম্পিয়ন হৈছে। তেওঁলোকে এই প্ৰাইজ মানিটো পাইছে 15 লাখ টকা উইথ কাপ আৰু আছে এটা ট্ৰফি এটা আছে আৰু ৰানাৰ্ছআপ দলে 7 লাখ টকা পাইছে। এইটো প্ৰাইডিছে পাইছে তেওঁলোকে। হয়, নিশ্চয় আজি ফাইনেল খেলাৰ কাৰণে তেওঁলোকে অট'মেটিক কোৱালিফাই হৈ গৈছে। বৰদলৈ ট্ৰফি আমাৰ যি ক্লাষ্টাৰত আহিব নহয়, ক্লাষ্টাৰৰ খেলৰ পৰা আহি ফাইনেল ৰাউণ্ডত তেওঁলোকে ষ্ট্ৰেইট খেলিব পাৰিব। এতিয়া ছেমিফাইনেল দুটা দল আছিলে, তেওঁলোকে আজি 1.5 লাখকৈ পাইছে। ইফালে প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিল মন্ত্ৰী অশোক সিংহাল, গুৱাহাটী পৌৰসভাৰ মেয়ৰ মৃগেন সলনীয়া, পটেক গ্ৰুপৰ মেনেজিং ডাইৰেক্টৰ মনোজ জালান, অইল ইণ্ডিয়া লিমিটেডৰ চিফ জেনেৰেল মেনেজাৰ অৰুণ জ্যোতি বৰুৱা, SBIৰ সহকাৰী জেনেৰেল মেনেজাৰ সুজিত দে, অসম ফুটবল সন্থাৰ সম্পাদক ডক্টৰ চাংৰাং ব্ৰহ্ম, অসম ক্ৰিকেট সন্থাৰ যুটীয়া সম্পাদক ৰাজেন্দ্ৰ সিং, GACৰ সভাপতি পৰেশ চন্দ্ৰ দাস, সম্পাদক দেৱজিৎ শইকীয়াৰ দৰে বিশিষ্ট ব্যক্তিসকল। এখন সুন্দৰ ফুটবল প্ৰতিযোগিতা উপহাৰ দিয়াৰ বাবে আয়োজকক ধন্যবাদ জনালে মন্ত্ৰী অশোক সিংহালে। গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগ 2024 আৰু আজি সফল সমাপন হ'ল। খুব ধুনীয়া মেচ হ'ল, প্ৰায় 100 মিনিট মেচ চলিলে আৰু 45 মিনিটৰ দুটা ৰাউণ্ডত কোন জিকিছে কোন হাৰিছে তাৰ ফয়চলা হ'ব নোৱাৰিলে। পেনাল্টি শ্বুটআউটতো ফয়চলা হ'ব নোৱাৰিলে। লাষ্টত যিটো লাষ্ট বিধান এইটো দিয়ে ফয়চলা হ'ল। তো মই কওঁ যে খুব ভাল খেলা হ'ল। দৰ্শক হিচাপে আমি খুব ভাল খেলা এটা উপভোগ কৰিলোঁ আৰু মই গুৱাহাটী প্ৰিমিয়াৰ লীগ ফুটবল 2024ৰ উদ্যোক্তাসকল, আয়োজকসকলক ধন্যবাদ দিছোঁ যে ইমান ভাল খেল এটা পৰিৱেশন কৰিবলৈ তেখেতসকল সক্ষম হ'ল। মই ভাবোঁ যে অসমৰ প্ৰতিভাক এক মঞ্চ দিয়া হৈছে, য'ত নেকি তেখেতসকলে নিজৰ প্ৰতিভাটো প্ৰদৰ্শন কৰিব পাৰিব আৰু ইয়াৰ পৰাই গুৱাহাটী বা অসমৰ যিটো টিম, ফুটবল টিম হ'ব, ইয়াৰ পৰা বহু প্লেয়াৰ ছিলেকশ্যন হ'ব। আৰু মই জানিব পাই ভাল পাইছোঁ যে প্ৰায় 17 বছৰ পিছত অসমৰ টিমে নেশ্যনেল ফুটবল লীগত ছিলেকশ্যন হৈছে। চ' মই ভাবোঁ যে পৰিৱেশ বদলি হৈ আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰেও খেল মাহৰণৰ জৰিয়তে গাঁৱত লুকাই থকা প্ৰতিভাবোৰক মঞ্চ দিয়াৰ কাৰণে গাঁৱত লুকাই থকা প্ৰতিভাবোৰক সন্ধান কৰি ওলাই আনি ব্লক, জিলা আৰু ষ্টেট লেভেলত তেখেতসকলক স্পৰ্ধাত অংশগ্ৰহণ কৰিবলৈ সুবিধা দিছে। আৰু মই ভাবোঁ যে ভাল খেলা ধূলাৰ পৰিৱেশ ইয়াত নিৰ্মাণ হ'ব।
প্ৰতিযোগিতাত শ্ৰেষ্ঠ শৃংখলাবদ্ধ দলৰ সন্মান অৰ্জন কৰে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ গুৱাহাটীয়ে। সেইদৰে ASEB স্পৰ্টছ ক্লাবৰ খেলুৱৈ সমীৰণ গৈৰাৰীলৈ আগবঢ়োৱা হয় বেষ্ট প্ৰমিজিং প্লেয়াৰৰ সন্মান। ফাইনেলৰ প্লেয়াৰ অৱ দ্য মেচৰ সন্মান আজুৰি আনিলে NF ৰেলৱে দলৰ খেলুৱৈ শিব্ৰা নাৰ্জাৰীয়ে। তদুপৰি প্ৰাইডিছ মেভৰিক্সৰ খেলুৱৈ মেঘৰাজ বসুমতাৰীয়ে শ্ৰেষ্ঠ গলকিপাৰ হিচাপে উজলি উঠাৰ বিপৰীতে প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্টৰ সন্মান লাভ কৰে NF ৰেলৱে দলৰ খেলুৱৈ দেৱজিৎ বাছাকে। ক্ৰীড়া অনুৰাগীৰ আশা গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগৰ আচলত ধৰি ফুটবলৰ ক্ৰীড়াংগনত দুপদুপে আগবাঢ়ি যাওক অসমৰ উদিত ফুটবলাৰ। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সৈতে চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493, ইমেইল sanju_regal@rediffmail.com।